প্ৰিয় দৰ্শকসকল, কি হয় যেতিয়া এজন দৰিদ্ৰ ল'ৰাই তাৰ মাকৰ বাবে এখন শাৰী কিনিবলৈ চহৰৰ এখন বিশাল দোকানলৈ যায়। দোকানখনৰ দোকানীজনে তাৰ দৰিদ্ৰতা দেখি, তাৰ ফটা কাপোৰ দেখি সেই দোকানখনৰ পৰা তাক খেদি পঠাই দিয়ে আৰু কয় যে তই কি অকাত লৈ এই দোকানখনত শাৰী কিনিবলৈ আহিছ? জাননে এই দোকানখনত কিমান দামী দামী মানুহে দোকান কৰিবলৈ আহে? ইয়াত কিমান দামী দামী শাৰী পোৱা যায়? তোৰ দৰে ভিকহুৰ ইয়াত কোনো স্থান নাই। কিন্তু যেতিয়া ল'ৰাজনে নিজৰ ৰূপত আহি ফটা মোনাটোৰ পৰাই দোকানখনৰ কাউণ্টাৰত 20 লাখ টকা থৈ দিয়ে, তেতিয়া দোকানীজনৰ লগতে তাত থকা সকলো মানুহ হতভম্ব হৈ পৰে। আচলতে সেই দৰিদ্ৰ ল'ৰাজন কোন আছিল? ক'ত পালে তেওঁ ইমান টকা? প্ৰিয় দৰ্শকসকল, এইটো এটা সত্য ঘটনা যিটো ঝাৰখণ্ডৰ ধনবাদত সংঘটিত হৈছিল। ৰাহুল নামৰ এজন যুৱক যি এটা দৰিদ্ৰ পৰিয়ালত জন্ম লৈছিল। তাৰ মাক দেউতাকৰ জীৱন দৰিদ্ৰতাৰ মাজত কটাইছিল। দেউতাকে সদায় মদ্যপান কৰিছিল আৰু মাকে আনৰ ঘৰত বাচন বৰ্তন ধুই জীৱন নিৰ্বাহ কৰিছিল। ৰাহুলক ঘৰৰ লোকে সদায় নিষ্কাম্মা বুলি তাচ্ছিল্য কৰিছিল। তাৰ মাকে প্ৰতিদিনে তাক তিৰস্কাৰ কৰি কৈছিল, তই এটা নিষ্কাম্মা, কোনো কাম কাজ নাই, কোনো উপাৰ্জন নাই, তই তোৰ দেউতাৰৰ দৰেই হলি। কিন্তু ৰাহুলে মনে মনে হ'লেও এই দৰিদ্ৰতাৰ পৰা কেনেদৰে নিৰ্মূল পাব পাৰি সি ভাবি সদায়েই আছিল, কিন্তু নিশ্চিত কৰিব নোৱাৰিছিল কি কৰা যায়। সি এদিন নিশ্চিত কৰিলে যে কঠোৰ পৰিশ্ৰম কৰি হ'লেও পৰিয়ালৰ এনে দুৰৱস্থা দূৰ কৰিব লাগিব। সি সকলো তিৰস্কাৰ আৰু অপমান বুকুত ধৰি ৰাখিছিল, কাৰণ সি জানিছিল এই সকলোবোৰ দৰিদ্ৰতাৰ ফলত হোৱা যান্ত্ৰণাৰ পৰাই উদ্ভৱ হৈছে। এদিন ৰাহুলহঁতৰ মিতিৰৰে এঘৰত বিয়াৰ বাবে মাক আৰু তাক নিমন্ত্ৰণ জনালে। কিন্তু মাক আৰু ৰাহুলৰ পিন্ধিবলৈ ভাল কাপোৰ নাছিল যে তেওঁলোকে বিয়া খাবলৈ যাব। ৰাহুলে মাকৰ বাবে এখন শাৰী কিনি দিবলৈ স্থিৰ কৰিলে। কেইদিনমান দিন হাজিৰা কৰি কিছু টকা জমা কৰি সি চহৰলৈ বুলি ওলাই গ'ল। চহৰৰ এখন ধুনীয়া, দামী আৰু ডাঙৰ দোকানত সি এখন সুন্দৰ শাৰী পচন্দ কৰিলে। কিন্তু দোকানীজনে তাৰ পুৰণি কাপোৰ, মুখত দৰিদ্ৰতাৰ চিন আৰু ফটা চেণ্ডেল দেখি তাক তাৰ পৰা গতিয়াই বাহিৰ কৰি দিলে আৰু ক'লে যে তই তোৰ মাৰৰ বাবে ইমান দামী শাৰী যে কিনিবলৈ আহিছ, তোৰ মাৰে আগতে ইমান দামী শাৰী পিন্ধি পাইছেনে? এই কথা শুনি ৰাহুলৰ বুকু যেন কাৰেৰে বিন্ধি গ'ল। তথাপিতো সি একো মাত নামাতি চুপচাপ সেই দোকানখনৰ পৰা ওলাই আহিল আৰু কাষতে থকা অন্য এখন দোকানৰ পৰা মাকৰ বাবে এখন সস্তীয়া শাৰী যোগাৰ কৰি দিলে। লাগিলে সস্তাই হওক, তথাপিতো ৰাহুলৰ মাকে অতি আনন্দ মনেৰে নতুন শাৰী বুলি পিন্ধি বিয়ালৈ বুলি ওলাই গ'ল। কিন্তু বিয়াত মাকে সেই শাৰী পিন্ধোতে কিছু মহিলাই তেওঁক উপহাস কৰি ক'লে, তেওঁলোকে ক'লে যে এইখন এনে শাৰী যিখন আমি নিপিন্ধি ভৰি হাত মোহাৰোঁ আৰু অলপ দিন হ'লেই পেলাই দিওঁ। এইগৰাকীয়ে ৰাহুলৰ মাক, যি এটা নিষ্কাম্মা। এই অপমানে ৰাহুলৰ হৃদয় গভীৰ আঘাত দিলে। সি মাকৰ পিনে চাই প্ৰতিজ্ঞা কৰিলে, এতিয়াৰ পৰা কোনেও তোমাক অপমান কৰিব নোৱাৰিব। মই এনেকৈ টকা উপাৰ্জন কৰিম যে এই লোকসকলে সপোনতো এনে টকা দেখা নাই। পিছদিনা ৰাতিপুৱাই ৰাহুলে গাঁৱৰ পৰা চহৰলৈ যোৱাৰ সিদ্ধান্ত ল'লে। মাকে ভাবিছিল যে সি কোনো চাকৰি পাইছে, কিন্তু সঁচা কথাটো আছিল যে ৰাহুলে কোনো চাকৰি পোৱা নাছিল। সি মাত্ৰ এটা সৰু বেগত দুযোৰা কাপোৰ আৰু লগতে মাকৰ এখন ফটো লৈ চহৰলৈ বুলি ৰাওনা হৈছিল। চহৰত ৰাহুলে কামৰ সন্ধানত টেক্সি ষ্টেণ্ডত থিয় হৈ থাকিল। এজন বুঢ়া ড্ৰাইভাৰে তাক গাড়ী ধোৱাৰ কাম দিলে। ৰাহুলে সেই কামৰ পৰাই নিজৰ যাত্ৰা আৰম্ভ কৰিলে। সি দিনে ৰাতিয়ে কঠোৰ পৰিশ্ৰম কৰিবলৈ লাগি গ'ল। সি লাহে লাহে কাম কৰি টেক্সি চলোৱাও শিকি ল'লে। সি প্ৰথম মাহতে 8,000 টকা উপাৰ্জন কৰিলে, যিটো তাৰ বাবে এটা বিশাল ধনৰাশিৰ দৰে আছিল।
সি কোনো পইচা অবাবত নষ্ট নকৰি সঞ্চয় কৰিবলৈ লাগি গ'ল। এনেদৰে টেক্সি ড্ৰাইভাৰৰ চাকৰিটো ৰাহুলৰ কেইবামাহো পাৰ হ'ল। এদিন এজন বয়োজ্যেষ্ঠ যাত্ৰীৰ লগত ৰাহুলৰ বহুত কথা বতৰাই হ'ল। ৰাহুলে নিজৰ জীৱনৰ প্ৰায় সকলোবোৰ কথাই সেই বয়োজ্যেষ্ঠ যাত্ৰীজনক ক'লে। তেতিয়া বয়োজ্যেষ্ঠ যাত্ৰীজনে ৰাহুলক উৎসাহ দি ক'লে, তুমি কেৱল গাড়ী চলোৱা নাই, তুমি এটা সপোন চলাই আছা। এই কথাই ৰাহুলক প্ৰেৰণা দিলে। সি ঠিক কৰিলে যে সি নিজৰ গাড়ী কিনিব। ১.৫ বছৰ কঠোৰ পৰিশ্ৰম আৰু সঞ্চয়ৰ পিছত সি এখন পুৰণি গাড়ী কিনিলে। সেই গাড়ী তাৰ প্ৰথম সপোন আছিল। লাহে লাহে ৰাহুলে আৰু গাড়ী কিনিলে আৰু এখন ট্ৰাক কিনি মাল পৰিবহণৰ ব্যৱসায় আৰম্ভ কৰিলে। তাৰ সততা আৰু সহানুভূতিশীলতাৰ বাবে বহুতো গ্ৰাহক তাৰ আকৰ্ষিত হ'ল। কেইবছৰমানৰ ভিতৰত সি ৪০খন ট্ৰাকৰ মালিক হ'ল আৰু নিজৰ ট্ৰান্সপৰ্ট কোম্পানী গঢ়ি তুলিলে। তাৰ পিছত সি মাটিৰ ব্যৱসায় হাতত দিলে। মাটিৰ ব্যৱসায় কৰাৰ কেইমাহমানৰ পাছতে সি ২০ লাখ টকাত এডোখৰ মাটি কিনিলে আৰু ৬ মাহৰ ভিতৰত ১,৪০ লাখ টকাত বিক্ৰী হ'ল। এনেকৈ সি কোটি কোটি টকাৰ উপাৰ্জন কৰিলে। ৪ বছৰৰ পাছত ৰাহুল চহৰৰ পৰা গাঁৱলৈ বুলি ঘূৰি আহিল। সি আহিয়েই সেই দোকানখনলৈ গ'ল যিখন দোকানত তাক আৰু তাৰ মাকক অপমান কৰা হৈছিল। ৰাহুলক দোকানীজনে চিনি পালে আৰু ঠাট্টা আৰু তাচ্ছিল্য সুৰেৰে ক'লে, এই ৩-৪ বছৰ ক'ত বিলুপ্ত আছিলি তই? ৰাহুলে দোকানীজনৰ আগত কোনো মাত কথাই নামাতিল। সেই আগৰ দৰে এটা ফটা মোনা ৰাহুলে লৈ গৈছিল হাতত। এতিয়া ৰাহুল কোটিটকীয়া মানুহ। সি সেই ফটা মোনাটোৰ পৰাই ২০ লাখ টকা উলিয়াই দোকানখনৰ কাউণ্টাৰত ৰাখি থৈ দিলে। দোকানী হতবাক হৈ পৰিল। লগতে দোকানখনৰ ওচৰে পাজৰে থকা সকলো মানুহ হতবাক হৈ পৰিল। ৰাহুলে মাত দিলে যে তই আৰু এই দোকানখনৰ ওচৰে পাছৰে আজিৰ পৰা দেখা নিদিবি, কাৰণ মেইন মালিকক কৈ মই এই দোকানখন আজিয়েই কিনাৰ থিৰাং কৰিছোঁ। ৰাহুলে দোকানৰ সকলো কাপোৰ গাড়ীত ভৰাই গাঁৱৰ দৰিদ্ৰ মহিলা আৰু শিশুসকলৰ মাজত বিলাই দিলে। সি এই কামে অতি আনন্দ লাভ কৰিলে আৰু গাঁৱৰ সকলো লোকে সেইদিনা ৰাহুলৰ ঘৰলৈ আহি ৰাহুলৰ সেই সকলো কাহিনীৰ কথা বিৱৰি শুনিল। ৰাহুলেও তাৰ মুখেৰে সকলো বিৱৰি ক'লে আৰু বহুতো নিবনুৱা যুৱক যুৱতীক তাৰ কোম্পানীত চাকৰি দিলে। গতিকে প্ৰিয় দৰ্শকসকল, আমি আজি এই কাহিনীটোৰ পৰা অৰ্থাৎ ৰাহুলৰ কাহিনীটোৰ পৰা ইয়াকে বুজিব পাৰিলোঁ যে সততা আৰু নিষ্ঠাৰে কোনো কাম নিখুঁতভাৱে কৰি গ'লে এদিন সফলতা নিশ্চয় আহে। প্ৰিয় দৰ্শকসকল, ভিডিঅ'টি শেষলৈকে উপভোগ কৰাৰ বাবে অশেষ ধন্যবাদ। লগতে আপোনালোকলৈ এটি অনুগ্ৰহ থাকিল যে ভিডিঅ'টিত এটি লাইক কৰি চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ যেন নাপাহৰে। ধন্যবাদ।